মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ফ্লিপ ক্লাছৰুম শিৱসাগৰলৈ তোমালোকক মই ফাইজুল হুছেইন ছাৰে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে আগত ক্লাছ হৈ গৈছে, তাত আমি ইনভাৰ্স ত্ৰিকোণমিতিক ফাংচনৰ এটা বেছিক ধাৰণা আমি আহৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। বিশেষকৈ আমি ইনভাৰ্স ত্ৰিকোণমিতিক ফাংচনৰ ক্ষেত্ৰত 6টা ইনভাৰ্স ত্ৰিকোণমিতিক ফাংচনৰ ডমেইন আৰু ৰেঞ্জ কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ এখন তালিকাও প্ৰস্তুত কৰিছিলোঁ, আৰু সেইখিনি কেনেকৈ আমাৰ সেই তালিকাখন কেনেকৈ বনোৱা হৈছে তাৰ ওপৰত আমি গ্ৰাফৰ বিষয়ে সহায়ত তোমালোকক অলপ বুজাবলৈ চেষ্টা কৰিছিলোঁ। আশা কৰোঁ তোমালোকে সেইখিনিত তোমালোকৰ বোধগম্য হৈছে। গতিকে এতিয়া আমি তাৰ পিছতেই আমাৰ আহি পৰে প্ৰিন্সিপাল ভেলু নিৰ্ণয় কৰা এটা আমাৰ সমস্যা কিছুমান আছে, আমি তাক আলোচনা কৰোঁ। গতিকে আজি আমাৰ উদ্দেশ্য প্ৰিন্সিপাল ভেলু প্ৰথমতে, তাৰপিছত আমি প্ৰপাৰ্টি ল'ম দুই এটা। গতিকে আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰিন্সিপাল ভেলু কেনেকৈ নিৰ্ণয় কৰিব লাগে চাওঁ। ইতিমধ্যে তোমালোকে দেখিছা মই প্ৰিন্সিপাল ভেলু মই ইয়াৰ আগৰ ক্লাছটোত তোমালোকক নিশ্চয় কৈছিলোঁ যে যিটো আমাৰ ৰেঞ্জ চাইন ইনভাৰ্ছৰ ৰেঞ্জ সেইটো প্ৰিন্সিপাল ভেলু ব্ৰাঞ্চ বুলি কয়। যিটো আমাৰ চাইন ইনভাৰ্ছৰ ৰেঞ্জ সেইটো ৰেঞ্জ বুলিও কয়, প্ৰিন্সিপাল ভেলু ব্ৰাঞ্চ বুলিও কয়। আৰু চাইন ইনভাৰ্ছ হাফৰ এতিয়া যিটো মান এই ৰেঞ্জটোৰ ভিতৰত পৰিব সেইটোকে আমি প্ৰিন্সিপাল ভেলু বুলি ক'ম। দেখাত অতি এটা সহজ আমাৰ প্ৰশ্ন, কিন্তু আমি যদি অকণমান তাৰ ভিতৰত সোমাই যাওঁ চাওঁচোন বাৰু কি হয়। আমি ভাবি ল'লোঁ যে এই মানটো আমি জানো যে চাইন ইনভাৰ্ছৰ যিটো ৰেঞ্জ বা প্ৰিন্সিপাল ব্ৰাঞ্চ আমাৰ চাইন ইনভাৰ্ছৰ হয় -π/2 পৰা π/2 লৈকে থাকে। তেওঁলোকে নিশ্চয় এইটো বন্ধ অন্তৰাল -π/2 বা π/2 পূৰ্বৰ আমাৰ যিখন তালিকা দিয়া হৈছিলে তাত সন্নিৱিষ্ট হৈ আছে। এতিয়া আমি চাইন ইনভাৰ্ছ হাফৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ কি হয় y বুলি ধৰি ল'লোঁ। গতিকে চাইন y = হাফ হ'ল। চাইন ইনভাৰ্ছক যদি তুমি ৰাইট হেণ্ড চাইডলৈ তুমি মানে লৈ যোৱা তেতিয়াহ'লে চাইন y হ'ব। চাইন y = হাফ হ'ল। চাইন y চাইন হাফ তোমাৰ চাইন π/6 চাইন 30 ডিগ্ৰী = হাফ। গতিকে তাৰ আমি আগতেও কৈছোঁ তোমালোকক ডিগ্ৰী মানে গ্ৰহণযোগ্য নহয়, কেলৈ ডিগ্ৰী আমাৰ এটা ৰিয়েল নাম্বাৰ নহয়। গতিকে আমি ইয়াত ৰেডিয়ান মান ল'ম। 30 ডিগ্ৰী মানে π/6, আৰু π/6টো গ্ৰহণযোগ্য কেলৈ আমাৰ ইয়াৰ ৰেঞ্জৰ ভিতৰত আছে। ইয়াত ৰেঞ্জত -90 ডিগ্ৰী পৰা 90 ডিগ্ৰীলৈকে আছে। গতিকে 30 ডিগ্ৰী নিশ্চয় ইয়াৰ ভিতৰত থাকিব। গতিকে প্ৰিন্সিপাল ভেলু অফ চাইন ইনভাৰ্ছ হাফ ইজ π/6। এইটো আমাৰ পজিটিভ হৈছিলে। নিগেটিভ হ'লে কি হ'ব? নিগেটিভ হ'লে কি হ'ব আমি আহাচোন আলোচনা কৰোঁ। আমি নিগেটিভৰ বিষয়ে আমি কিছু এটা আমাৰ ধাৰণা থাকিব লাগিব যে কিবা এটা আমাক লাগিব তাত মানে পজিটিভতকৈ নিগেটিভত আমাৰ অলপ বেছি লাগিব। কেনেকুৱা ধৰণৰ লাগিব, কি লাগিব মই বুজাবলৈ চেষ্টা কৰিছোঁ। একেধৰণে আমি লিখিব পাৰিম উই know that principal value branch of sine inverse is -π/2 to π/2। একেধৰণে লিখি ল'ব লাগিব ৰেঞ্জ বা যিটো প্ৰিন্সিপাল ভেলু বা ব্ৰাঞ্চ। তোমালোকৰ যদি মনত নাই তালিকাখন আমাৰ কিতাপতো আছে, মই তোমালোকক ভিডিঅ'টো দি দিছিলোঁ। গতিকে কিতাপৰ পৰা এখন তালিকা প্ৰস্তুত কৰি এইখিনি লিখি ল'ব লাগিব তোমালোকে। লেট চাইন ইনভাৰ্ছ -1/√2 = y। গতিকে চাইন y = -1/√2। গতিকে চাইন y এইখিনিতে ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা প্ৰশ্ন সুধোঁ। এই তালিকাখনে আমাক সাধাৰণতে বিপদত পেলায় যে এই মানখিনি তোমালোকৰ আয়তৰ ভিতৰত আছেনে বাৰু? মনত অলপ পেলোৱাচোন তোমালোকে যে 1/√2 মানে কি হ'ব পাৰে। সাধাৰণতে আমাৰ খেলি মেলি লাগে। ত্ৰিকোণমিতিৰ এই তালিকাবিলাক আমি সদায় আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, আমাৰ যাতে অলপ মানে হাততে পোৱাত থাকে, যাতে আমি বহুত দীঘলীয়া কৰিব নালাগে। আমাৰ কোৱা কি হ'ব?
তোমালোকে নিশ্চয় পাৰিবা sin 45 ডিগ্ৰী হ'ব sin 45 ডিগ্ৰী মানে কি pi by 4 কিন্তু মাইনাসটো মাইনাস হৈ কি sin pi by 4 গতিকে sin y is equal to a কিন্তু আমাৰ সোয়া এই মাইনাস ডাল থাকিলে আমাৰ যেনেকৈ ক্যান্সেলেশন প্ৰসেছটো আমি কৰিছিলো তেতিয়া কৰিব নোৱাৰি গতিকে মাইনাস ডাল আমি ইয়াপা তুলিব লাগিব আৰু এই কাৰ্যটো কৰিব যাওঁতে আমি কিহৰ সহায় লম আমি নেগেটিভ এংগল ফৰ্মুলা আমি এই বিশেষ এটা আমি পাইছিলো sin minus sin y sin x এই মাইনাস ডাল যেটা থাকে এর ভিতৰত সোমাই অহাৰ সম্ভাৱনা তোমালোকে দেখিছাই যে মাইনাস ডাল মই পঢ়াৰ কাৰণে লিখিছো is equal to minus sin x আৰু এই মাইনাস ডাল ভিতৰত সোমাই মই অকল সাইনৰ ক্ষেত্ৰত দেখুৱাইছো এটোকে সবৰ ক্ষেত্ৰত একে ধৰণৰ নহয় আমি অংকবিধে বেলেগ বেলেগ হ'ব কিন্তু বিশেষকৈ কছৰ ক্ষেত্ৰত আমাৰ বেলেগ হ'ব তাত আমি minus cos x is equal to cos pi minus x মই ইয়াৰ পিছৰ প্ৰবলেমৰ মুখত হেবিলাক মই ডিসকাস কৰিম বাৰু এটো ৰেঞ্জৰ ওপৰত ডিপেন্ড কৰিব বাৰু সাইনৰ ক্ষেত্ৰত এটো হ'ব গতিকে মাইনাস ডাল ভিতৰত সোমাই আৰু হেতু সূত্ৰত আমাৰ sin cancel গল আৰু y is equal to minus pi by 4 হল গতিকে এটো তোমাৰ ডেফিনেটলি minus pi by 6 অৰ পৰা তোমাৰ pi by 6 অৰ ভিতৰত আছে সো তোমালোকে ছাত্ৰ ছাত্ৰীসকল সৰি এটো আমাৰ হেৰি হৈছে pi by 2 পৰা যিটো ইয়াৰ ৰেঞ্জ প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চ minus 90 ডিগ্ৰী বা 90 ডিগ্ৰী তাৰ ভিতৰত minus 45 ডিগ্ৰী থাকিব খালি ৰেডিয়ানত কলে আমাৰ ভুল লাগি যায় আর রেডিয়ানত যেটো আমাৰ অভ্যস্ত নহয় আমি যেটো বস্তুত অভ্যস্ত নহয় আমি নিজে অভ্যস্ত হ'ব লাগিব আৰু তোমালোকে লাহে লাহে চেষ্টা কৰি থাকা ৰেডিয়ান লাগিব কাৰণ পিছৰ গুলিখিনি সাম্ৰাজ্য আমাৰ ৰেডিয়ানৰ হেয়া দখল কৰিব গতিকে ডেফিনেটলি আমি তোমালোকে বুজি পালাই আৰু ইয়াত এটা তোমাৰ প্ৰিন্সিপাল হ'ব প্ৰিন্সিপাল ভ্যালু ইজ ইকুয়াল টু minus pi by 4 গতিকে আমি এনে ধৰণে আমি তোমাৰ সাইনৰ পজিটিভ থাকিলে বা সাইনৰ নেগেটিভ থাকিলে আমি কেনে ধৰণৰ হ'ব আমি এটা ধাৰণা ল'বলৈ চেষ্টা কৰিলো মাইনাসৰ ক্ষেত্ৰত এটোৱে তোমালোকে মনত ৰাখিবা যে sin minus x equal to minus sin x গতিকে মাইনাস ডাল আমাৰ এটো ফলৰ পৰা বাও ফললৈ আহিলে তো ভিতৰতে সোমাই আহিব গতিকে এটো তোমালোকৰ এটা জৰুৰী সিদ্ধান্ত আৰু এই কথাটো আমাৰ ইয়াত প্ৰয়োগ কৰা হৈছে কিন্তু একেটাই নিয়ম মাইনাসৰ প্লাসৰ ক্ষেত্ৰত কোনো প্ৰবলেম নাই আজি কসৰ আমি যদি প্লাসও ল আজি যদি এটো ক্ষেত্ৰত আমাৰ কস আহিছে নো প্ৰবলেম কিন্তু কস যদি মাইনাস আহে তেতিয়াহ'লে আমি বেলেগ ধৰণৰ এটা চিন্তা কৰিব লাগিব আৰু সেইখিনিকে আমি আৰম্ভলৈ তোমালোকক এতিয়া দেখুৱাবলৈ গৈ আছো এতিয়া আহাছো আমি কসৰ ক্ষেত্ৰত আগবাঢ়ি যাওঁ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আহিছো আমি ইতিপূৰ্বে sin ইনভাৰ্সৰ ক্ষেত্ৰত আলোচনা কৰিলো এতিয়া cos ইনভাৰ্সৰ ক্ষেত্ৰত আলোচনা কৰিম সোৱা মই তোমালোকক ইয়াত দুটা কোৱেশ্চন কম্পেয়াৰ কৰি দেখুৱাম কেনেকুৱা ধৰণৰ কম্পেৰিজন আহিব এটা মই লৈছো cos ইনভাৰ্স √3/2 আনটো cos ইনভাৰ্স -1/2 ডিফাৰেন্স তো কি ইয়াত প্লাস আছে ইয়াত মাইনাস আছে এই মাইনাস থাকিলে অকমান তোমালোকৰ অলপ সমস্যা হ'ব প্ৰথম অৱস্থাত আৰু দুই এটা অংক কৰিলে ক্লিয়াৰ হৈ যাব ক্লাছত কোনো সমস্যাই নাই প্ৰথমতে আমি ইয়াত লিখি ল'ব লাগিব যে ইয়াৰ ৰেঞ্জ বা প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চ কি 0 to pi ক্লোজ ইন্টাৰভেল লিখিব লাগিব আৰু তাৰছত আমি ললো যে আমি কাৰ প্ৰিন্সিপাল ভ্যালু উলিয়াবলৈ গৈ আছো cos ইনভাৰ্স √3/2 গতিকে আমি ইয়াতে y বুলি ধৰি ললো cos ইনভাৰ্স √3/2 is equal to y দেখিছা তোমালোকে তাৰপিছত আমি cos ইনভাৰ্সটোক যদি আমি ৰাইট হ্যান্ড সাইডলৈ আমি দিও cos y হ'ব cos y টো আমি পুনৰ এটুকুৰা জায়গা লিখিলো আৰু √3/2 তোমাৰ এটো থাকি গল তোমালোকে জানানে cos আমাৰ √3/2 cosৰ কেনেকুৱা ধৰণৰ মান হ'ব cos আমি যদি জানো যে cos 30 ডিগ্ৰী is equal to √3/2 গতিকে 30 ডিগ্ৰী মানে pi/6 গতিকে আমি pi/6 বহাইছো আৰু pi/6 তো যে আমাৰ cos কেনসেল গল আমাৰ pi/6 আনসাৰ ওলালে আৰু pi/6 তো আমি গ্ৰহণযোগ্য মান কেলে ই 0 ৰ পৰা পাই মাজত আছে 0 আৰু pi মানে 180 ডিগ্ৰী 0 আৰু 180 ডিগ্ৰী ভিতৰত pi/6 মানে 30 ডিগ্ৰী
ডেফিনেটলি আমাৰ 30 ডিগ্ৰীটো তাৰ ভিতৰত থাকিবই গতিকে সেইটো কাৰণেহে এইটো গ্ৰহণযোগ্য হৈছে এইটো নেচাৰেলি হৈ আহিলে কাৰণে গ্ৰহণযোগ্য হৈ গ'ল কিন্তু কেতিয়াবা নেচাৰেলি নহ'বগৈ পাৰে তেতিয়া আমি আমাৰ কিছু মানে অংকৰ আমি ল'ব লাগিব আৰু সেই কথাটো আমাৰ ইয়াৰ পিছতো আহিব cos inverse minus 1/2 তোমালোকে দেখিছা যে প্ৰিন্সিপাল ভ্যালু মান 0 to পাই আমাৰ ক্লোজ ইন্টাৰভেল আমি যি ধৰণে আগত আগবাঢ়ি গৈছো সেই ঠিক এনেকে ধৰণে আমি আলোচনা কৰিব পাৰো যে এইটো y হ'ব আমি cos y minus 1/2 আমি দেখিছো যে প্ৰায় অংকবিলাকত আমি এখিনিলৈকে কৰিবই লাগে আৰু তাৰ পাছত আমি ইয়াৰ ভ্যালুটো চুজ কৰি পাতিব লাগে আৰু cos আমাৰ 60 ডিগ্ৰী ইকুয়াল টু তোমাৰ 1/2 গতিকে cos pi/3 আমি বহাব লাগিব ৰেডিয়ানত বহালে এইখিনি আমাৰ সমস্যাটো আহিব এতিয়া এটা মাইনাস ডাল আছে আমি পুৰণা আমি যদি আগৰ অংকতলে মনত পেলাও যে মাইনাস সাইন থাকোতে আমি সাইনটো ভিতৰলৈ ভৰাই মাইনাসটো ভিতৰলৈ ভৰাব পাৰিছিল কিন্তু আজি আমি যদি হেতু সূত্ৰলৈ আহো যে বোলে মই হেতু সূত্ৰকে ব্যৱহাৰ কৰো যেটো নেগেটিভ এংগল আমি সাধাৰণতে ইউজ কৰি আছিলো এই মাইনাস ডাল ইয়াত থাকিলে আৰু মাইনাসটো উজ্জ্ব হৈ যায় মাইনাসটো প্লাস cos x হয় গতিকে এটো আমাৰ লিমিটেশন আছে আমি এটো কেতিয়াও নোৱাৰো আৰু গতিকে আমি কিন্তু এনেকুৱা ধৰণৰ এক্সপ্ৰেছনটা আমি ক্লাস 11 ত পঢ়িছো cos pi minus x minus cos x এটো আমি কামত লগাব লাগিব এটো গতিকে আমি মাইনাস cos pi/3 cos pi minus pi/3 minus cos pi/3 cos pi minus pi/3 according to this তোমাৰ result আমি কনক্লুড কৰিব পাৰিছো আৰু এই মাইনাসটো অতিকে আমাৰ বিপদজনক যদি মাইনাসটো থকা অৱস্থাতে আমি ক্যান্সেল কৰি দিও এটা আমি সাংঘাতিক ধৰণৰ কথা আহিব গতিকে আমি cos আমি পজিটিভ হ'ব লাগিব আৰু পজিটিভ কৰাৰ কাৰণে ইতিমধ্যে আমি এখিনি কৰিবলৈ লৈছো আৰু এই আমাৰ বিপদৰ ফলত twice pi/3 আহিব আৰু তোমালোকে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ ৰেঞ্জ আমাৰ 0 ৰ পৰা 180 ডিগ্ৰী আৰু cos pi/3 মানে তোমাৰ 60 ডিগ্ৰী into 120 ডিগ্ৰী 120 ডিগ্ৰী গতিকে 120 ডিগ্ৰীটো ডেফিনেটলি আমাৰ মানে 0 ৰ পৰা 180 ৰ মাজত থাকিব 180 ডিগ্ৰী যদি আমি ৰেডিয়ানত লিখিছো খেলেমেলে হ'ব পাৰে আমাৰ আমি বুজাৰ অসুবিধা হ'ব পাৰে কিন্তু আমি ডিগ্ৰীত লৈ আমি মনত ভাবটো লৈ ল'ব pi/6 মানে আমাৰ হ'লগৈ 60 ডিগ্ৰী to 120 ডিগ্ৰী 120 ডিগ্ৰীটো এগেইন 0 ৰ পৰা পাই মানে 180 ডিগ্ৰীৰ মাজত আবদ্ধ হ'ব গতিকে এইটো মান গ্ৰহণযোগ্য হ'ব যিবিলাক মান তোমাৰ এই ৰেঞ্জ বা প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চৰ ভিতৰত থাকিব হেবিলাকে আমাৰ প্ৰিন্সিপাল ভ্যালু গতিকে ডেফিনেটলি তোমালোকে এইটো বুজিছা আৰু cos মাইনাসত আমি যেনে ধৰণে কৰিলো একে ধৰণে আমি কৰিব লাগিব তোমাৰ sec ইনভাৰ্সৰ ক্ষেত্ৰতো একে ধৰণে এনেকুৱা ধৰণৰ পন্থা এটা ল'ব লাগিব আৰু লগত আমি কটৰ ক্ষেত্ৰতো আমি ল'ব লাগিব একে ধৰণৰ গতিকে তাত যেহেতু প্ৰায় সেই গোটেইবিলাকত আমাৰ ইনভাৰ্সৰ সেই ইনভাৰ্সবিলাকত যেনেকৈ আমাৰ cos তাৰপিছত আমাৰ sec cos ইনভাৰ্স sec ইনভাৰ্স cot ইনভাৰ্স সবতে তুমি যদি ৰেঞ্জ বা প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চটো চোৱা হেতু ডেফিনেটলি 0 to pi কভাৰ কৰি আছে অলপ 19-20 আছে তোমালোকে লিষ্টখনত দেখিলে দেখিবা গতিকে প্ৰত্যেকতে মই ক'লোনে তোমালোকক এই গোটেই কথাটো পছতে আবদ্ধ থাকে এটো sec ইনভাৰ্স লৈ যাব আৰু cot ইনভাৰ্স লৈ যাব এগেইন গতিকে তুমি তেওঁলোকে অতি সহজে তেনেকুৱা ধৰণে কৰিব পাৰিবা যে আসলে খুব সহজ হ'ব কিন্তু প্ৰথম অৱস্থাত আমাৰ লৰলৈকে অলপ 19-20 পায় কিন্তু কৰি থাকিলে আমাৰ এই বস্তুটো নিশ্চয় সহজ হ'ব গতিকে আমি ম্যাথমেটিক্স এটা ষ্টেটিক বস্তু নহয় যে ডাইনামিক মই আগতেও কৈছো আৰু আমি সদায় এটা দিক দি থাকিব লাগিব হি এটা পুন হৈ গৈ থাকিব যদি আমি তাক ষ্টেটিক হিচাপে এটা জায়গা ৰাখি থৈ দিও হি একে জায়গাতে ৰাখি থাকিব যদি দৈনিক আমি স্থান পৰিৱৰ্তন কৰাবলৈ বিচাৰো তেতিয়াহ'লে আমাৰ এই বস্তুবিলাকে আমাৰ মাজত অতি সুন্দৰ ৰূপত ধৰা দিবহি আৰু এইবিলাক যেটো আমাৰ কনসেপচুৱেল আৰু গতিকে আমি লগে অংকটো কৰাৰ লগে প্ৰথম অৱস্থাত আমাৰ গোটেই ধাৰণাখিনি আমাক একেলগে ধৰা নিদিয়েহি অংকটো কৰিম ধাৰণাবিলাকৰ লগত আমি আকৌ আলোচনা কৰিম যি আমি পাইছিলো থিওৰিত বা প্ৰপাৰ্টিজ বিলাকত গতিকে তেনেকুৱা ধৰণে আমাৰ এটা ইন্টাৰেকচন লাগি থাকিলে এটা নিজে গতি কৰিব গতিকে ইয়াৰ পাছত আমি 10 আৰু 10 ইনভাৰ্সৰ কথা আলোচনা কৰিছো না ছাত্ৰ-ছাত্ৰীসকল এবাৰ আমি 10 ইনভাৰ্সৰ আমাৰ প্ৰিন্সিপাল ভ্যালু নিৰ্ণয় কৰিবলৈ আমি গৈ আছো চোৱা তোমালোকে আমি দুটাকে অংক লৈছো এটা 10 ইনভাৰ্স √3 আৰু 10 ইনভাৰ্স -1/√3
এটা প্লাছ এটা মাইনাছ প্লাছৰ ক্ষেত্ৰত আমি বা মাইনাছৰ ক্ষেত্ৰত উভয় ক্ষেত্ৰত আমি প্ৰিন্সিপাল ভেলু ব্ৰাঞ্চ বা ৰেঞ্জটো লিখিবই লাগিব ইয়াত আমাৰ আমি পূৰ্বৰ ক্লাছটোতো দেখিছোঁ আৰু আমি এখন তালিকাও প্ৰস্তুত কৰিছিলোঁ আৰু টেক্সটবুকত আমাৰ তালিকাখন আছেও তোমালোকে এখন লিপিবদ্ধ কৰি ল'বা তাৰ যথেষ্ট প্ৰয়োগ আছে বিশেষকৈ অংকবিলাকত আৰু এতিয়া তোমালোকে দেখিলে এইটো মুক্ত অন্তৰাল -π/2 পৰা π/2 লৈকে আৰু আগৰ পূৰ্বৰ ধৰণে আমি আগবাঢ়িম tan ইনভাৰ্স √3 y গতিকে tan y √3 √3 মানে tan তোমাৰ 60 ডিগ্ৰী আৰু 60 ডিগ্ৰী মানে π/3 আৰু ডেফিনেটলি এই π/3 ভ্যালুটো তোমাৰ এই ৰেঞ্জটোৰ ভিতৰত আছে কাৰণ ইয়াত -90 ডিগ্ৰীৰ পৰা তোমাৰ 90 ডিগ্ৰীলৈকে আছে গতিকে 60 ডিগ্ৰীটো ডেফিনেটলি থাকিব আৰু এইটোৱে তোমাৰ প্ৰিন্সিপাল ভ্যালু হ'ব কিন্তু মাইনাছৰ ক্ষেত্ৰত আহো আমি মাইনাছৰ ক্ষেত্ৰত তোমালোকে দেখিছা যে মাইনাছ ইয়াত তোমাৰ এইটো মাইনাছ ইয়াত এইটো মাইনাছ হ'ল এইটো মাইনাছ হ'ল এতিয়া মাইনাছটো আমি যিটো ইয়াৰ পৰা অপহৰণ কৰাৰ যিটো প্ৰক্ৰিয়া আমি কছৰ ক্ষেত্ৰত এটা বেলেগ হ'ল সাইনৰ ক্ষেত্ৰত এটা বেলেগ হ'ল এটা টেনৰ ক্ষেত্ৰত কি হয় আমি অলপ ডিছকাছ কৰোঁ আৰু টেনৰ ক্ষেত্ৰতে নিগেটিভ বৰ্গমূল ফৰ্মুলাটোৱে আমাক সুবিধাটো দিব যেনেকৈ সাইনৰ ক্ষেত্ৰত দিছিলে sin - x = -sin x গতিকে মাইনাছটো ভিতৰলৈ সোমাই যায় কছৰ ক্ষেত্ৰত এই সুবিধাটো নিলে গতিকে তাত আমি cos π - x = -cos x আনিবলগীয়া হ'ল তোমালোকক কেতিয়াবা এই কথাটো আলোচনা কৰা হৈছে আৰু এতিয়া তোমালোকে টেনৰ ক্ষেত্ৰত কিন্তু তোমালোকে সুবিধা পাই যাবা tan - x = -10x গতিকে মাইনাছটো ভিতৰলৈ সোমোৱাৰ এটা আমাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এইটো ভিতৰলৈ সোমোৱালো আৰু যিহেতু নিগেটিভ পাৰ্টটো আছে গতিকে মাইনাছটো সোমোৱালো আপত্তি নাই যদি ডমেইনখনত নিগেটিভ নাথাকে তেতিয়াহ'লে কিন্তু তোমাৰ কথাবিলাক অলপ বেলেগ ধৰণে চিন্তা কৰিব লাগিব আৰু য'ত নেকি তোমাৰ আমি কছৰ ক্ষেত্ৰত যিটো ভূমিকা লৈছিলোঁ সেইটো তোমাৰ আকৌ আহিব পাৰে চেকৰ ক্ষেত্ৰত চেক ইনভাৰ্ছৰ ক্ষেত্ৰত কছ ইনভাৰ্ছৰ ক্ষেত্ৰত যিটো ভূমিকা লৈছিলোঁ চেক ইনভাৰ্ছৰ ক্ষেত্ৰত আহিব পাৰে আৰু কট ইনভাৰ্ছৰ ক্ষেত্ৰত তোমালোকে গতিকে সেইকেইটাৰ ক্ষেত্ৰত পাৰ্টিকুলাৰ হ'ব আৰু বাকীবিলাক আমাৰ এনেকুৱা ধৰণৰ বৰ বিশেষ সমস্যা নহয় গতিকে মই ভাবোঁ যে এইখিনিতে আমি প্ৰিন্সিপাল ভেলু ব্ৰাঞ্চৰ যিটো আমাৰ লগত প্ৰিন্সিপাল ভেলুৰ আমাৰ কথা জড়িত হৈ আছে আমি হয়তো অলপ আমাৰ বোধগম্য হ'ব আৰু গতিকে ইয়াৰ পাছতে আমি তোমালোকক লৈ যাম বিভিন্ন ধৰণৰ প্ৰপাৰ্টিলৈ কিন্তু ছাত্ৰ ছাত্ৰী হ'ব অলপ ধৈৰ্য লাগিব কেলে ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচন 6টা আৰু এটা প্ৰপাৰ্টি 6টাৰ ক্ষেত্ৰত আহি যাব পাৰে গতিকে তোমালোকে এনেকুৱা ধৰণৰ ভাবিব পাৰিবা যদিও এই প্ৰপাৰ্টিবিলাক লৈ যিকেইটা অংক আমি কৰিবগৈ লাগিব তেনেই সহজ অংক কেইটামান কৰিব লাগিব কিন্তু প্ৰপাৰ্টিৰ সংখ্যা যথেষ্ট বেছি গতিকে প্ৰপাৰ্টিবিলাক লিখোঁতে আমাৰ ল'ৰা আমনিও পায় আৰু গতিকে সেইখিনি যাতে তোমালোকে ধৈৰ্য সহকাৰে গ'লে আমি ডেফিনেটলি প্ৰপাৰ্টি আৰু প্ৰপাৰ্টিৰ লগত ৰিলেটেড আমাৰ যিবিলাক প্ৰব্লেম মই কৈ আছোঁ প্ৰপাৰ্টিবিলাক লিখোঁতে জটিল কিন্তু প্ৰব্লেমটো কৰোঁতে সহজ গতিকে তোমালোকে ধৈৰ্য গুণটো আমাৰ ইয়াত এটা পৰীক্ষা হ'ব গতিকে মই এতিয়া তোমালোকক লৈ যাম ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনৰ কেইটামান প্ৰপাৰ্টিলৈ ছাত্ৰ ছাত্ৰীসকল আমি প্ৰপাৰ্টিৰ নামাকৰণ কৰিছোঁ এক বুলি চোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো কনফিউজ নহ'বা আজি মই এইটো নোটত দিছোঁ এইটো প্ৰপাৰ্টি 1 বুলি কোনোবা এখন কিতাপত এইটো প্ৰপাৰ্টিৰ নামেই থাকিব গতিকে এইটো কোনো ফিক্স নহয় মই প্ৰথমতে সেইটো কৈছোঁ কাৰোবাৰ এইটো প্ৰপাৰ্টি 1 কাৰোবাৰ এইটো প্ৰপাৰ্টি 2 হ'ব পাৰে বা কাৰোবাৰ প্ৰপাৰ্টিত কোনো নাম নিদিব মানে 1 2 3 একো নিদিব পাৰে মেইন তুমি কণ্টেক্সটটোলৈ আহিবা তাৰ ভিতৰৰ বস্তুখিনিলৈ আহিবা যে ভিতৰত কি আছে এই প্ৰপাৰ্টিটোৰ ভিতৰত যে আমি যিটো প্ৰপাৰ্টি 1 আমি ধৰা আমাৰ নোটটোত বা এই ক্লাছটোত আমি 1 বুলি আৰম্ভ কৰিছোঁ তেতিয়াহ'লে তাৰ ভিতৰত তোমাৰ আছে sin ইনভাৰ্স sin থিটা ইজুকালটো থিটা কিন্তু থিটা অৱশ্যম্ভাৱীভাৱে আমাৰ মানে নিশ্চয় আমাৰ -90 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে থাকিব লাগিব যিটো তোমালোকক ইতিমধ্যে এইটো আমাৰ ৰেঞ্জ অলৰেডি আলোচনা কৰা হৈছে এই ৰেঞ্জৰ ভিতৰত থাকিব লাগিব তেনেকৈ cos ইনভাৰ্স মই আগতে কৈছোঁ তোমালোকক যে 6টা ট্ৰিগনোমেট্ৰিক অনুপাত গতিকে 6টাৰ কাৰণে তোমাৰ আমাৰ এটা প্ৰপাৰ্টি থাকিব আমি সেইকাৰণে 6টা নামাকৰণ কৰিছোঁ খালি পাৰ্থক্য এটাই আহিছে যে ইয়াৰ ৰেঞ্জবিলাক ইয়াত লিখি দিয়া হৈছে দেখিছানে ইয়াত ৰেঞ্জবিলাক লিখা হৈছে যে cot ইনভাৰ্স থিটা ইজুকেলটো ধৰা আমাৰ থিটা কিন্তু কেতিয়া এইটো হ'ব থিটাৰ মান যেতিয়া 0 আৰু পাইৰ মাজত থাকিব যেনেকৈ তোমাৰ tan ইনভাৰ্স থিটা ইজুকেলটো থিটা কেতিয়া এইটো হ'ব যে এইটো এতিয়া হ'ব যেতিয়া ইয়াৰ আমাৰ মানটো -π/2 পৰা π/2 ক্লোজ ইণ্টাৰভেলৰ ভিতৰত থাকিব
sec inverse sec theta equal to theta কেতিয়া হ'ব যে যেতিয়া আমাৰ ক্লোজ ইন্টাৰভেল 0 আৰু পাই বাই 2 ৰ মাজত থাকিব কিন্তু পাই বাই 2 টো গ্ৰহণ কৰিব নোৱাৰে এটো ৰেঞ্জ তাৰ ৰেঞ্জৰ তালিকাখন বা প্ৰিন্সিপাল ব্ৰাঞ্চৰ তালিকাখনতে এই গোটেইখিনি কথা সন্নিবিষ্ট আছে আগতীয়াকৈ আমাক এইখিনি অলপ লাগিব নলগা নহয় কিন্তু গতিকে তোমালোকে কিন্তু এইখিনি মেমৰি হোৱা নাই বুলিয়ে বিচলিত নহবা কেতিয়াও এইটো আমাৰ গণিতৰ কাৰণে এটা ঋণাত্মক কথা এটা আমি পটককৈ বিচলিত হৈ পৰিব নালাগে যেতিয়া আমি অংকটো কৰি থাকিম এটা নিশ্চয় ৰাস্তা আমাৰ এটা টাইমত ওলাই যাব আৰু বিশেষকৈ যিহেতু আমাৰ নিয়মীয়া পাঠদান আমাৰ শ্ৰেণীকোঠাৰ পাঠদান আমাৰ এতিয়া এই কোভিডৰ পৰিস্থিতিৰ কাৰণে হোৱা নাই অনলাইন পাঠ্যক্ৰমত তোমালোকক কৰোৱা হৈছে এটা আভাস তোমালোকক দিয়া হৈছে আৰু তোমালোকে কিন্তু ইয়াত এটা হতাশাৰ ভাৱ এটা তোমালোকৰ মনত কেতিয়াও গ্ৰহ কৰি নল'বা বহুত উপায় আছে আমি এইবিলাক আয়ত্ব কৰাৰ খালি আমি কিছু ধৈৰ্য হ'বলৈ আগবাঢ়িব লাগিব এদিন নোৱাৰিলোঁ বুলি আমি হতাশাত ভুগিব নালাগিব বিশেষকৈ কণ্ডিশ্যনখিনিয়ে ল'ৰাবিলাকক অকণমান এটা আমনি দিব গতিকে সেই আমনিটোৰ আমি পালেও তাক আমি আজি চালোঁ কালি চালোঁ পৰহি চালোঁ আমাৰ এটা কিবা এটাতো আহিব ভাৱ এটা আমি নিজে এটা আমি এটা গতিপথ আমি নিজে বনাই পেলাব লাগিব এটা মাইণ্ড মেপ তৈয়াৰ কৰিব লাগিব মনত এটা আমি এখন মেপৰ সৃষ্টি কৰিব লাগিব যাৰ যোগেদি আমি ইনভাৰ্ছ ত্ৰিকোণমিতিকৰ মাজেদি আমি ধুনীয়াকৈ বাট বুলি গৈ থাকিম আমাৰ মনটো আগবাঢ়িব লগে লগে আমিও আগবাঢ়ি যাম আমি সেই মনটোৰ কাৰণে আমি কিছু দূৰ দুই এটা আমি অংক অভ্যাস কৰিব লাগিব আহাচোন আমি এতিয়া এই প্ৰপাৰ্টিৰ ওপৰত বেছ কৰি আমাৰ কেইটামান প্ৰব্লেম আলোচনা কৰোঁ আমি মান নিৰ্ণয় কৰিম find a value or evaluate the value গতিকে ইয়াৰ ভিতৰত প্ৰথম প্ৰব্লেমটো আছে আমাৰ কোৱেশ্চন নম্বৰ 1 sin inverse sin pi by 3 is equal to মানটো কি হ'ব পাৰে আমাৰ সলিউশন ইয়াত আহিব as pi by 3 belongs to close interval minus pi by 2 to pi by 2 গতিকে এটো থাকিলে ভ্যালুটো আমাৰ ডেফিনেটলি এটো যদি আমাৰ থিটা হয় এটো থিটা হল দেন ইয়াৰ ভিতৰত থাকিলে গতিকে ভ্যালুটো ইয়াত আছে গতিকে থিটা মানে pi by 3 গতিকে আমাৰ ইয়াৰ পোনপটীয়াকৈ আমি মান পাম sin inverse sin pi by 3 is equal to pi by 3 only কিন্তু এই মানটো ইয়াৰ ভিতৰত আছে সকলো ক্ষেত্ৰত নহয় আমি প্ৰথমতে দুই এটা অংক দেখুৱাম য'ত নেকি হয় কিছুমান এনেকুৱা প্ৰব্লেম আছে য'ত আমি পোনপটীয়াকৈ মানটো দি দিব নোৱাৰোঁ আজি আমি তাৰ পিছৰটো আমি লৈছোঁ Number 2 cos inverse cos twice pi by 3 solution as twice pi by 3 belongs to tomar 0 to pi গতিকে এটোৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলক মই কৈছোঁ যে cos inverse cos theta আমাৰ আছিল এটা প্ৰপাৰ্টি is equal to theta theta কিহত থাকিব 0 to pi গতিকে এটো আমাৰ 120 ডিগ্ৰী আৰু এটো 0 পৰা 180 ডিগ্ৰী লৈকে আছে ডেফিনেটলি এটো তোমাৰ মান ইয়াৰ ভিতৰত আছে গতিকে ইয়াত আমাৰ ভ্যালুটো থিটাই হ'ব therefore আমাৰ cos inverse cos twice pi by 3 is equal to twice pi by 3 এনেকৈ আমি চেক কৰিব লাগিব তাৰ আমাৰ কনসাৰ্ন ৰেঞ্জটোৰ ভিতৰত পৰে নপৰে আৰু যদি ৰেঞ্জটোৰ ভিতৰত পৰে আমি অনায়াসে তাৰ মানটো আমি বহুৱাই দিব পাৰিম কিন্তু যদি এই ভ্যালুটোৰ ৰেঞ্জৰ ভিতৰত নাথাকে যিটো নেকি আমাৰ এটা অংকও হয় আমি তেনেকুৱা ক্ষেত্ৰত আমি এটা আৰু এটা ল'ব পাৰোঁ মই দেখুৱাই আছোঁ Number 3 tan inverse tan pi by 4 এটো পৰবৰ দিবলে কৰিব বিচাৰ নাই আৰু এটো ক্ষেত্ৰত তোমালোকে এটা মনৰ দৃষ্টি এটা ৰাখাচোন কি হ'ব tan inverse tan x is equal to x belongs to তোমার minus pi by 2 to pi by 2 তোমালোকে নিশ্চয় জানা tan inverse tan x is equal to x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus pi by 2 to pi by 2 x belongs to minus
গতিকে এইটো দীঘলীয়া নকৰোঁ আমাৰ π/4 টো ডেফিনেটলি আমাৰ এইটো ৰেঞ্জৰ ভিতৰত আছে গতিকে π/4 মানে 45 ডিগ্ৰী ইয়াত -90 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে আছে গতিকে আমি এই মানটো গ্ৰহণ কৰিব পাৰোঁ আৰু ইয়াত আমি এই সূত্ৰটো সম্পূৰ্ণ এটা আমি থিতাও লিখিব পাৰোঁ দেই থিতা গতিকে আমাৰ π/4 পোনপটীয়া হ'ব তাৰ পাছত আমি এনেকুৱা কেইটামান আমি প্ৰব্লেম ল'ম য'ত নেকি আমাৰ অলপ কথাখিনি আমাৰ অলপ বেলেগ ধৰণে আমি চিন্তা কৰিম য'ত নেকি আমি চোৱা মই এতিয়া কৰিবলৈ গৈ আছোঁ কুৱেশ্যন নম্বৰ 4 sin inverse sin 2π/3 ইয়াৰ কথা হ'ল এই যিটো ভেলু আমি সহায় ল'ব লাগিব এইটোৰ sin inverse sin theta is equal to theta theta belongs to -π/2 to π/2 গতিকে সেই বস্তুটো আমি যদি সহায় ল'বলগীয়া হয় ডেফিনেটলি তোমাৰ এনেকুৱা ধৰণৰ এটা হ'ব যে এই মানটো আমাৰ এতিয়া বিশ্লেষণ কৰোঁচোন ই ক'ৰ ভিতৰত পৰে এতিয়া সলিউশন আমি লিখিলো যদি আমি চাওঁ twice π/3 does not belongs to এটো 180 ডিগ্ৰী সৰি এটো আমাৰ 120 ডিগ্ৰী 180 ডিগ্ৰী নহয় 120 ডিগ্ৰী π/3 মানে তোমাৰ 60 ডিগ্ৰী ইনটু 2 120 ডিগ্ৰী গতিকে ইয়াৰ অকল -90 পৰা 90 লৈকে আছে এটো প্ৰবলেমত এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী গতিকে এটো -90 ডিগ্ৰী গতিকে আমাৰ 120 120 twice π/3 মানে 120 ডিগ্ৰী twice π/3 120 কেতিয়াও ইয়াৰ ভিতৰত নপৰিব -π/2 পৰা π/2 ভিতৰত কেতিয়াও ই আবদ্ধ নহয় গতিকে আমি পোনপটীয়াকৈ sin inverse sin twice π/3 is not equal to twice π/3 ন ছাত্ৰ-ছাত্ৰীসকল বুজি পাইছেনে এই কণ্ডিশ্যনটো ই ইম্প'জড হ'ল গতিকে ইয়াৰ মানটো twice π/3 আমি বহুৱাত আমাৰ অসুবিধা হ'ল গতিকে এই কথাষাৰ তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰিবা আমাৰ যিসকল ল'ৰা ছোৱালীৰ মই এটা কথা কৈছোঁ কি আমাৰ অংকৰ প্ৰতি যিটো আমাৰ মনত এটা ভয় ভাৱ আমাৰ সাধাৰণতে থাকে আৰু ভয় ভাৱবিলাক এনেকুৱা ধৰণৰ কথাবিলাকে একচুৱেলি আমাৰ মনত আনে তোমালোকে গতিকে খুব ধুনীয়াকৈ ষ্টাডি এতিয়া আমাৰ বৰ ভাল এটা সুযোগো হৈছে এই আমাৰ বন্ধৰ যিটো পৰিৱেশ চলিছে পাঠদান শ্ৰেণীকোঠাত হোৱা নাই আমি ঘৰতে থাকিয়েই আমি এনেকুৱা ধৰণৰ অনলাইন ক্লাছবিলাকৰ যোগেদি কিছুমান কথা অতি নিৰিবিলিভাৱে এটা ৰুমত বহি আমি অতি ভাল ধৰণে বিশ্লেষণ কৰি এখন আমাৰ টেক্সটবুক নিশ্চয় আছে আমি যদি আলোচনা কৰি চাই গৈ থাকোঁ তেতিয়াহ'লে আমাৰ কথাবিলাক ক্লিয়াৰ হৈ গৈ থাকিব আৰু মনৰ পৰা আমাৰ যিটো আমাৰ ভীতিগ্ৰস্ততা যিটো আমাৰ গণিতৰ প্ৰতি সাধাৰণতে এটা আমাৰ ফিয়াৰ চাইক'চিছ আমাৰ এটা থাকে এইটো আমাৰ এটা সমস্যা বুলি ক'ব পাৰি গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মই তোমাক দি ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ আমি যদি চৰ্চা আৰম্ভ কৰোঁ তেতিয়াহ'লে আমাৰ এই কথাখিনি আঁতৰত থাকিম বাৰু আমি এতিয়া বৰ্তমান এইটো কেনেধৰণে আমি চল্ভ কৰিম এতিয়া আমি এইটোতো আমাৰ নহ'ল গতিকে sin twice π/3 ইজুকেলটো আমি এটা কাম কৰোঁচোন sin inverse sin π - π/3 আমি লিখোঁচোন পাৰিম নিশ্চয় গতিকে আমাৰ sin inverse sin twice π/3 is equal to sin inverse sin তোমালোকৰ বহুতৰে মনত পৰিব চাগে এনেকুৱা কিছুমান আমাৰ কথা আছিলে π - x থিটাৰ অনুপাত এই সময়ত আমি আকৌ 11ৰ কিতাপখন আমি লাষ্ট ক'ব লাগিব 11ৰ আমাৰ টেক্সটবুকখন এই সময়তে উলিয়াই ল'ব লাগিব π - x আমাৰনো কি বস্তু আমি বিভিন্ন সময়ত আমাক লাগিব অকল ত্ৰিকোণমিতি নহয় আমাৰ ক্যালকুলাছতো লাগিব বা আমাৰ ইন্টিগ্ৰেশ্যনতো মানে ইন্টিগ্ৰেশ্যন ডিফাৰেন্সিয়েশ্যন চবতে লাগিব গতিকে আমি এইটো আমি চাম লাষ্ট নাপায় ঘৰত আমি অকণমান আলোচনা কৰিম sin π - x is equal to sin x ডেফিনেটলি গতিকে ইয়াত আমাৰ π/3 হ'ল কিন্তু এই π/3টো কিন্তু তোমাৰ আকৌ তোমাৰ এইটোৰ ভিতৰত আছে আমি পোনপটীয়াকৈ কৰোঁতেতো নাছিলে কিন্তু অকণমান তাত আমাৰ ত্ৰিকোণমিতিৰ ফালৰ পৰা এটা টুইষ্ট দি দিলোঁ অকণমান মানে আমি ত্ৰিকোণমিতিৰ সহায় ল'লোঁ লৈ দেখিলোঁ যে একচুৱেলি
কাৰণ ইয়াত কোনো আমাৰ ভুল নাই, এইটো আমি পাৰোঁ। ইয়াতো আমাৰ কোনো ভুল নাই কেলে আমাৰ এইটোৱে আমাক ক'ব। গতিকে এই গোটেইকেইটাৰ সহায়ত আমি এটা কনক্লুজন ড্ৰ কৰিব পাৰিলোঁ। গতিকে আমাৰ sin inverse sin twice pi by 3 is equal to pi by 3. পৰীক্ষাত আমি যদি পোনপটীয়াকৈ এইটো twice pi by 3 লিখি দিওঁ, হয়তো আমাৰ হয়তো এটা ৰং ইম্প্ৰেশ্যন আমাক দিব বা আমাক কুৱেশ্যনটো আমাৰ ভুল শুদ্ধ নহ'ব। কিন্তু যদি তোমালোকে চোৱা এইখিনি আমি সাৱধানতা আমাৰ এনেকুৱা ধৰণৰ কথাবিলাকৰ ডমেইন আৰু ৰেঞ্জ, বিশেষকৈ ৰেঞ্জ জড়িত হৈ আছে, এইখিনি কথাত যদি আমি সৰু সাৱধানতা কেইটামান লওঁ, গতিকে ডেফিনেটলি আমাক ই এটা শুদ্ধ হ'বই আমাৰ আনচাৰটো। আৰু লগতে এনেকুৱা কথাবিলাকত যদি আমি অকণমান মনটোত মানে কিছু মনোনিৱেশ কৰিব পাৰোঁ, আমাৰ মনবিলাকৰ যিটো চিন্তা কৰাৰ শক্তি এইটো মানে ক্ষুদ্ৰতি ক্ষুদ্ৰ অৱস্থালৈ গুচি যাব। আমি মানে খুব সৰু সৰু কথাবিলাকো আমি খুব ধুনীয়াকৈ যুক্তিৰ সহায়ত আমি বুজিব পাৰিম। যিহেতু গণিত এটা প্ৰত্যেকটো ষ্টেপত এটা যুক্তি আছে, গতিকে আমাৰ সেই যুক্তিটো যদি মনলৈ আহে আৰু সেইটো যদি অভ্যাস কৰোঁ, আমাৰ এই বিষয়টো মই ভাবোঁ যে আটাইতকৈ আমাৰ বিউটিফুল ছাবজেক্ট, ইট ইজ দ্য মষ্ট বিউটিফুল ছাবজেক্ট। গতিকে আমি ভাবোঁ যে তোমালোকে মোৰ লগত এইখিনি সহযোগিতা কৰিবা আৰু আমাৰ বিষয়টো তোমালোকে কিছু আগবাঢ়ি যাবা। আৰু মই পৰৱৰ্তী পৰ্যায়ত আৰু এটা আলোচনা কৰিম। আহাচোন আমি ইয়াৰ পিছত আমি কি আলোচনা কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি অকণমান তাতকৈ বেলেগ এটা ইনভাৰ্চ ট্ৰিগনোমেট্ৰিক ফাংচন কছৰ ক্ষেত্ৰত কছ ইনভাৰ্চলৈ যাওঁ। তোমালোকৰ চাইন ইনভাৰ্চৰ এটা সমস্যাৰ কথা ইতিমধ্যে দেখুওৱা হৈছে যে ইয়াত দেখিলেই যিটো ৰিজাল্ট সেইটোৱে যে আমাৰ 7 pi by 6 সেইটো নহ'বও পাৰে। বিশেষকৈ আমাৰ ইয়াত 7 pi by 6 চাব লাগিব, এইটো 0 to pi by 2 মাজত পৰে নপৰে, 0 to pi মাজত পৰে নপৰে, নট pi by 2, 0 to pi মাজত পৰে নপৰে। কাৰণ এই কছ ইনভাৰ্চৰ ক্ষেত্ৰত এই আমাৰ যিটো আমি লগাইছিলোঁ, চোৱা তোমালোকে cos inverse cos theta is equal to theta belongs to 0 to pi. চোৱা তোমালোকে এতিয়া এইখিনি থিটাৰ মানেটো হ'ব, কিন্তু 7 pi by 6 তোমাৰ এইটোৰ ভিতৰত নপৰিব, কাৰণ 7 pi by 6 মানে 30 ডিগ্ৰী, 7 pi by 6 মানে 210, এইটো আমাৰ 180লৈকেহে আমাৰ মানে আছে। গতিকে আমি এইটো আমি গ্ৰহণযোগ্য নহয়, আমাৰ ইয়াৰ ভিতৰত নপৰে। গতিকে ইয়াৰ মানটো পোনপটীয়াকৈ নহয়, কিন্তু আমি তাত অলপ কিবা এটা কৰিব পাৰিম। আমি 7 pi by 6 টোক আমি twice pi minus 5 pi by 6 কৰিব পাৰোঁ। তেতিয়া ই আমাক আমি এই কোণটো কেনেধৰণে বিশ্লেষণ কৰিলোঁ আৰু আমাৰ পুনৰ তোমাৰ এনেকুৱা ধৰণৰ এটা বস্তু আছে যে twice pi minus xৰ ট্ৰিগনোমেট্ৰিক ৰেচিঅ' আমাৰ 11ত আছিলে। গতিকে cos twice pi minus x is equal to আমাৰ এইটো cos x হয়। গতিকে আমাৰ সেইটো আমি লগাই ইয়াত এইটো কনক্লুজন ড্ৰ কৰিব পাৰোঁ, প্ৰকৃততে ইয়াৰ মান এইটো। গতিকে আমি ছাত্ৰ ছাত্ৰীসকল আজি আমি যিখিনি পাঠ ল'লোঁ তাত প্ৰায় অন্তিমলৈ আমি আহিছোঁ। ইয়াৰ পৰৱৰ্তী পাঠত আমি অন্যান্য কিছু প্ৰপাৰ্টিও আলোচনা কৰিম। আৰু এইখিনিতে তোমালোকৰ যিখন টেক্সটবুকতো এই প্ৰপাৰ্টিবিলাক আছে। আমি অকণমান যদি এইবিলাকৰ পৰা চাওঁ আমাৰ তেতিয়াও আমাৰ সুবিধা হ'ব। আৰু বিশেষকৈ আমাৰ অনলাইন ক্লাছত আমাৰ বৰ্ডখনত যিখিনি প্ৰপাৰ্টি লিখি দিওঁ, তোমালোকে হয়তো সেইখিনি টেক্সটবুকৰ পৰা তোমালোকে অতি ধুনীয়াকৈ নোট কৰি ল'ব পাৰিবা।